10 মেত আমি নিযুক্তি দিম তাৰ আগত আমি নকৰোৱে আমাৰ প্ল্যানিংটোৱে হল যে 10 মেত আমি ৩৫,০০০ চাকৰি আমি দিম এডুকেশ্যন ডিপাৰ্টমেন্ট পুলিচ গটিকে এডিআৰ ইয়াৰ পিছত এডিআৰ এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাস কৰিব গটিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলও আছে গটিকে গুটে প্ৰক্ৰিয়াটো কৰোতে আমি 10 মে লৈকে লৈ যাব খুজিছো যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি ৩০-৩৫,০০০ আৰু চাকৰি দিব পাৰো আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,০০০ পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম আগতে উল্লেখ কৰা হৈছে পূৰ্ণ কৰিম আৰু হেমতে ঠিকাদাৰক নিৰ্দেশ দিয়া হৈছে আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 তাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এই নৱনিৰ্মিত ভৱন সহায়কীকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আউটাৰ ভিতৰত নুসুমাই বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজতা গ্ৰহণ কৰিছে আৰু 5,৫০০ গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে তাৰ লগতে 4,৫০০ গৰাকী শিক্ষক ওপৰঞ্চল 10 মেত আমি নিযুক্তি দিম তাৰ আগত আমি নকৰোৱে আমাৰ প্ল্যানিংটোৱে হল যে 10 মেত আমি ৩৫,০০০ চাকৰি আমি দিম এডুকেশ্যন ডিপাৰ্টমেন্ট পুলিচ গটিকে এডিআৰ ইয়াৰ পিছত এডিআৰ এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাস কৰিব গটিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলও আছে গটিকে গুটে প্ৰক্ৰিয়াটো কৰোতে আমি 10 মে লৈকে লৈ যাব খুজিছো যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি ৩০-৩৫,০০০ আৰু চাকৰি দিব পাৰো আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,০০০ পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম আগতে উল্লেখ কৰা হৈছে বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজতা গ্ৰহণ কৰিছে আৰু 5,৫০০ গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে তাৰ লগতে 4,৫০০ হ'ল তাৰ কাম শুভাৰম্ভ কৰাৰ ক্ষেত্ৰত আৰু আজি মই বাঁছবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই পৰ্বতজোৰা অঞ্চলত এই বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰোঁ আমাৰ প্ৰাক্তন বিধায়ক তথা অসম প্লেইনছ ট্ৰাইব ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ উপাধ্যক্ষ বনেন মুছাহাৰী ডাঙৰীয়াক লগত লৈ আৰু আমি এইখিনি বিদ্যালয়ৰ নিৰ্মাণ 2026 চনৰ জানুৱাৰীৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিম আৰু হেমতে ঠিকাদাৰক নিৰ্দেশ দিয়া হৈছে আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 তাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এই নৱনিৰ্মিত ভৱন সহায়কীকৰণ কৰিবৰ কাৰণে আমাৰ যিখন আইন আছে সেই আইনখনৰ অধীনত তেওঁলোক আউটাৰ ভিতৰত নুসুমাই বৰ্তমান বিধানসভাত ইতিমধ্যে ঘোষণা হৈছে বিত্তমন্ত্ৰীৰ ভাষণত ঘোষণা হৈছে যে প্ৰাদেশিকৰণ আইনখনৰ কিছু সংশোধনী হ'ব আৰু সংশোধনীৰ পাছত ক্লজ 6.3 ৰূপায়ণটো সহজতা গ্ৰহণ কৰিছে আৰু 5,৫০০ গৰাকী শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে তাৰ লগতে 4,৫০০